সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1948 শকাব্দৰ বহাগ মাহৰ 4 তাৰিখ শনিবাৰ আৰু আজি ইংৰাজী হৈছে 2026 চনৰ এপ্ৰিল মাহৰ 18 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে শুক্লপক্ষৰ প্ৰতিপদা তিথি। আজি দিনৰ 2:10 চলি থাকিব। আজি নক্ষত্ৰ হৈছে অশ্বিনী নক্ষত্ৰ, ৰাতিপুৱা 9:42 চলি থাকিব। আজি যোগ হৈছে প্ৰীতি যোগ, ৰাত্ৰি 11:56 চলি থাকিব। আজি সূৰ্য উদয়ৰ সময় হৈছে ৰাতিপুৱা 4:57 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 5:48 আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্মৰাশি হ'ব মেষ ৰাশি, ক্ষত্ৰিয় বৰ্ণ, মতান্তৰে বৈশ্য বৰ্ণ হ'ব। মাহেন্দ্ৰ যোগ দেৱগণ, ঘোঁৰাৰ অস্থি অস্তোত্তৰী মতে শুক্ৰৰ দশা আৰু বিংশোত্তৰী মতে কেতুৰ দশা লাভ কৰিব। কিন্তু ৰাতিপুৱা 9:42 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে মনুষ্যৰ গণ হাতীৰ অস্থি আৰু অস্তোত্তৰী মতে শুক্ৰৰ দশা, বিংশোত্তৰী মতেও শুক্ৰৰ দশাকে লাভ কৰিব। আজি আদ্য ঋতু হ'লে 45 দখিলা যোগ পাব। আজি ৰাহুকাল চলি থাকিব ৰাতিপুৱা 8:10 পৰা 9:46 গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে আজি ৰাতিপুৱা 6:32 পৰা 8:13 গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অতিকে লাভদায়ক হ'ব। আজি দিশ হ'ল থাকিব পূব দিশত, গতিকে পৰালৈ পূব দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে, গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। গতিকে আহক আজি দিনটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জনাওঁ। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলৰ বহুদিনৰ পৰা চলি থকা শাৰীৰিক অসুস্থতাবোৰ আজি কিছু সবল হ'ব, কাৰণ ৰোগ ব্যাধিৰ পৰিমাণ আজি বহু পৰিমাণে কম হ'ব। আজি পিতৃ মাতৃৰ নামত হয়তো অকণমান খৰচ কৰিবলগীয়া হ'ব পাৰে, কিন্তু আজি পুৰণা বন্ধু বান্ধৱৰ সৈতেও আপোনাৰ যোগাযোগ বাঢ়িব। বহুদিন লগ নোপোৱা, বহুদিন যোগাযোগ নথকা ব্যক্তিৰ সৈতেও আজি পুনৰ আপোনাৰ যোগাযোগ হ'ব। প্ৰেম সম্পৰ্কটো আপুনি আজি নিজকে কিছু সুখী যেন অনুভৱ কৰিব পাৰিব। আজি কৰ্মক্ষেত্ৰত অকণমান ভাগৰ অনুভৱ হ'ব, কাৰণ সৰু সুৰা কাম কৰিলেও আজি আপোনাৰ কিছু ভাগৰ যেন অনুভৱ হ'ব ধৰিব। এই ৰাশিৰ ব্যক্তিসকলে কিছু একান্তভাৱে অকণমান সময় অতিবাহিত কৰিব আজি বিচৰাও দেখা যাব। যদি ক'ৰবাত যোৱাৰ কিবা পৰিকল্পনা কৰি আছে সময়তকৈ অকণমান আজি কিছু পলম হ'ব। বাকী কিন্তু লক্ষ্য কৰিলে অন্য প্ৰায় প্ৰতিটো দিশত আপোনাৰ দিনটো শুভ আৰু মংগলময়ভাৱেই অতিবাহিত হ'ব। আজি বিশেষকৈ দিনটোৰ বাবে শুভ সংখ্যা থাকিব অৱশ্যে 6 আৰু শুভ ৰং হ'ব গোলপীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত আজি ওম নমঃ শিৱায় লিখিবলৈও একেবাৰে নাপাহৰিব। বৃষ ৰাশিৰ ব্যক্তিসকলৰ আজি
আশা আকাংক্ষাবোৰ পূৰ্ণ হ'ব। বিশেষকৈ মনত যদি কিবা ইচ্ছা আছে সেই মনৰ ইচ্ছাবোৰ পূৰণ হোৱাৰ সম্ভাৱনা যথেষ্টখিনি দেখা পোৱা গৈছে। কিন্তু জীৱনসংগীয়ে কিবা কথাত আপোনাক অকণমান নিৰাশ কৰিব পাৰে। গতিকে প্ৰিয়জনক সন্তুষ্ট কৰি ৰখাৰ চেষ্টা কৰক। আজি দিনটোৰ শেষৰ ভাগত কিন্তু ধন প্ৰাপ্তিৰ পূৰ্ণ সম্ভাৱনা দেখা পোৱা গৈছে। ৰাতিপুৱাৰ ভাগত যদিও আপোনাৰ হাতত পৰ্যাপ্ত ধন নাথাকিব, কিন্তু দিনটোৰ শেষৰ ভাগত আপোনাৰ হাতত পৰ্যাপ্ত পৰিমাণৰ ধন থাকিব। ক'ৰবাৰ পৰা নিমন্ত্ৰণ প্ৰাপ্তিৰো আজি দিনটোত সম্ভাৱনা দেখা পোৱা গৈছে। লগতে আজি আনৰ কিবা কথাই আপোনাৰ মনত উৎসাহ উদ্দীপনা পুনৰ বৃদ্ধি কৰাব। প্ৰেম সম্পৰ্কত প্ৰিয়জনে যি কয় সেই কথা আপুনি অৱশ্যে মানি চলিবলগীয়াও হৈ পৰা দেখা যাব। আজি কৰ্মক্ষেত্ৰত কিন্তু আপুনি কৰ্মৰ সদুপয়োগ কৰিবলৈ শিকাও দেখা যাব। কাৰণ অকণমান সময়ো এওঁলোকে অবাবত ব্যয় নকৰে। প্ৰতিটো সময় নিজৰ কামতে ব্যস্ত থকা দেখা যাব। আজৰি সময়তো এওঁলোকে কিছু পজিটিভ কামৰ সৈতে জড়িত থকা পৰিলক্ষিত হ'ব। সৰু সৰু কথাই হয়তো মতভেদ আনৰ সৈতে আনিব পাৰে। গতিকে সৰু কথাত বৰ বিশেষ লাগি নাথাকি আপুনি কিছু বিস্তৃত চিন্তাধাৰা মনত অনাৰ চেষ্টা কৰক। বাকী লিখা পঢ়া কৰিবলৈ মন যাব। বিগত দিনত সিমান মন যোৱা যদিও নাছিল, আজি কিন্তু পঢ়া শুনা কৰিবলৈ অকণমান মন যাব। বাকী প্ৰায় প্ৰতিটো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব 5 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈও একেবাৰে নাপাহৰিব। মিথুন ৰাশি। মিথুন ৰাশিৰ ব্যক্তিসকলৰ আজি প্ৰেমত আনন্দৰ যোগ দেখা গৈছে। লগতে ওচৰ পাজৰত থকা ব্যক্তিসকলে আপোনাক আজি অকণমান আপত্তি কৰিব। আমনিও আজি কোনোবা ব্যক্তি আপোনাক মাজে সময়ে কৰিব। কিন্তু যদি কিবা প্ৰতিশ্ৰুতি আপুনি ৰাখিম বুলি ভাবি আছে, হয়তো অকণমান সময়তকৈ পলম হ'ব পাৰে। মনোৰঞ্জনৰ ক্ষেত্ৰত আজি প্ৰয়োজনতকৈ বেছি সময় আপোনাৰ পাৰ হ'ব। আৰু কেনেকৈ নিজৰ সৌন্দৰ্য বঢ়াব পাৰি, কি কৰিলে নিজক ধুনীয়া কৰি তুলিব পাৰি, তেনেধৰণৰ ক্ষেত্ৰত তেওঁলোকে কিছু খৰচ কৰা পৰিলক্ষিত হ'ব। আজি কিন্তু ধৈৰ্যৰ পৰিমাণ অকণমান কমিব। সোনকালে খঙো হয়তো উঠিব পাৰে। গতিকে নিজক কিছু নিয়ন্ত্ৰণ ৰাখিব। ইয়াৰ বাহিৰে সন্ধিয়াৰ সময়খিনিত ক'ৰবাত যাবলগীয়াও হৈ পৰিব। সন্ধিয়া কিবা পৰিকল্পনা যদি কৰি আছে, সেই পৰিকল্পনাসমূহো আজি সফল হোৱাৰ সম্ভাৱনা পৰিলক্ষিত হৈছে। হঠাৎ আকস্মিক যাত্ৰাও আজি আপোনাৰ হৈ পৰিব। লগতে এই ৰাশিৰ ব্যক্তিসকলে কৰ্মক্ষেত্ৰত একাধিক কামৰ সৈতে জড়িত থাকিব লাগিব। এটা কাম কৰিয়েই দিনটো আপোনাৰ পাৰ নহয়, কাৰণ বিভিন্ন কামৰ সৈতে আপোনাৰ আজি ব্যস্ততা বৃদ্ধিৰ সম্ভাৱনা দেখা পোৱা গৈছে। মোবাইলতো ব্যস্ততা বাঢ়িব। আজি প্ৰয়োজনতকৈ বেছি বিদ্যাৰ্থীসকলে মোবাইল ব্যৱহাৰ কৰা পৰিলক্ষিত হ'ব। বাকী দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 3 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈও একেবাৰে নাপাহৰিব। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ ব্যক্তিসকলে আজি ডাঙৰৰ পৰা আশীৰ্বাদ নতুবা উপদেশ লাভ কৰিব। লগতে কিন্তু ভাতৃয়ে অকণমান বিৰোধ কৰিব পাৰে। যদি ভাতৃ ভগ্নী আছে, তেওঁলোকে আপোনাৰ বিৰোধিতা কোনোবা ক্ষেত্ৰত কৰিব পাৰে। ইয়াৰ বাহিৰে যিসকল বিদ্যাৰ্থী আছে, তেওঁলোকৰ ঘৰৰ পৰা বাহিৰত গৈ শিক্ষা লোৱাৰ আজি যোগ দেখা পোৱা গৈছে। অকণমান আৰ্থিক ক্ষেত্ৰত হয়তো দুৰ্বলতা আহিব পাৰে। ধনৰ প্ৰয়োজন আজি হ'ব পাৰে। প্ৰেম সম্পৰ্কত অকণমান বুজাবুজি কিছু কম হ'ব পাৰে। আপুনি হয়তো প্ৰিয়জনক কথাবোৰ ভালদৰে বুজাব নোৱাৰিবও পাৰে, বুজি নাপাবও পাৰে। গতিকে অকণমান গুৰুত্ব ৰাখিব। ইয়াৰ বাহিৰে কৰ্ম কৌশলতা এওঁলোকৰ নিশ্চয় বাঢ়িব, কাৰণ নতুন নতুন টেকনিক এওঁলোকে কৰ্মক্ষেত্ৰত ব্যৱহাৰ কৰা দেখা যাব। যিকোনো কাম এওঁলোকৰ পুৰণা কামৰ বোজাও আজি বাঢ়িব। পূৰ্বতে আধৰুৱা হৈ ৰোৱা কামো আজি আপুনি কৰিবলগীয়া হ'ব পাৰে। আজি মানসিক শান্তি লাভ কৰিবলৈ এওঁলোকে অকণমান মুকলি ঠাইত অকলে কিছু সময় অতিবাহিত কৰিব বিচৰাও পৰিলক্ষিত হ'ব।
সুস্বাদু ভোজন গ্ৰহণ কৰাৰ আজি সুযোগ সুবিধাৰ দিন দেখা পোৱা গৈছে। বাকী কিন্তু লক্ষ্য কৰিলে অন্য প্ৰায় প্ৰতিটো দিশত আপোনাৰ দিনটো শুভ আৰু মংগলময়ভাৱেই অতিবাহিত হ'ব। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 7 আৰু শুভ ৰং হ'ব ক্ৰীম বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈও একেবাৰে নাপাহৰিব। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলে আজি পিতৃ মাতৃৰ উপদেশত নতুবা পিতৃ মাতৃৰ সহায়ত আৰ্থিক লাভ হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। লগতে ব্যৱসায় বাণিজ্যটো আজি লাভৰ পূৰ্ণ যোগ দেখা পোৱা গৈছে। কিন্তু অকণমান খোৱা লোৱাত যত্ন ৰাখিব। ভজা পোৰা খোৱাৰ পৰা দূৰত থাকিব, তেতিয়াহে আপোনাৰ দিনটো স্বাস্থ্যৰ ফালৰ পৰাও ঠিকে থাকিব। আজি সকলো ক্ষেত্ৰত আপুনি অন্য ব্যক্তিক নিজৰ পিনে আকৰ্ষিত কৰিব পাৰিব। আপোনাৰ কাম বন, আপোনাৰ কথা বতৰাই অন্য ব্যক্তিক নিজৰ পিনে আকৰ্ষিত কৰি তুলিব। প্ৰেম সম্পৰ্কত আজি প্ৰিয়জনৰ সৈতে মনৰ কথাবোৰ এওঁলোকে শ্বেয়াৰ কৰাও দেখা যাব। আজি যাত্ৰা কৰাৰো সুযোগ সুবিধা লাভ কৰিব। নতুন নতুন যাত্ৰা ভ্ৰমণৰ যোগ আজি দেখা পোৱা গৈছে আৰু বহুদিনৰ পুৰণা স্মৃতি আজি আপোনাৰ মনলৈ আহিব। জীৱনসংগীয়ে অকণমান আমনি কৰিব পাৰে। মাজে সময়ে হয়তো প্ৰিয়জনৰ আপত্তিও আপুনি আজি পূৰণ কৰিবলগীয়া হৈ পৰিব। যিসকল বিদ্যাৰ্থী আছে তেওঁলোকৰ মনত আজি অকণমান শংকা হয়তো থাকিব পাৰে। বাকী কিন্তু প্ৰায় প্ৰতিটো দিশত আপোনাৰ দিনটো শুভ। গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 5 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। কন্যা ৰাশি। কন্যা ৰাশিৰ ব্যক্তিসকলৰ আজি দিনটোৰ আৰম্ভণিৰ তুলনাত দিনটোৰ শেষৰ সময়খিনি খুব ধুনীয়াকৈ পাৰ হ'ব। লগতে বহুদিন যোগাযোগ নথকা ব্যক্তিৰ সৈতে আজি পুনৰ যোগাযোগ হোৱা দেখা পোৱা যাব। আজি সন্তানেও আপোনাক আৰ্থিকভাৱে লাভান্বিত কৰা দেখা যাব। ভাগৰ দুখ এইবোৰো কম হ'ব, কাৰণ বিগত দিনত অকণমান ভাগৰ কিছু আপোনাৰ চলি আছিল। আজি সেই ভাগৰবোৰ বহু পৰিমাণে কম হ'ব। বন্ধু বান্ধৱৰ ক্ষেত্ৰখনো শুভ। গতিকে বন্ধুত্ব আজি নতুন নতুন ব্যক্তিৰ সৈতে হ'ব ধৰিব। ঘৰত উন্নতি প্ৰগতিৰ পথ আপোনাৰ বাবে আজি মুকলি হ'ব। কিন্তু প্ৰেম সম্পৰ্কত প্ৰিয়জনৰ সৈতে সৰু কথাই হয়তো মতভেদ আনিব পাৰে। প্ৰিয়জনে খং ৰাগ অভিমান আপোনাক আজি কৰিব পাৰে। গতিকে গুৰুত্ব ৰাখিব। এই ৰাশিৰ ব্যক্তিসকলে আজি সকলোকে সমান দৃষ্টিৰে চোৱাও পৰিলক্ষিত হ'ব। ঘৰৰ কাম বনবোৰ শেষ কৰি এই ৰাশিৰ ব্যক্তিসকলে মোবাইলৰ সৈতে ব্যস্ত হৈ পৰা দেখা যাব। গতিকে মোবাইলৰ সৈতে যোগাযোগ ব্যস্ততা আজি কিছু বাঢ়িব। পাৰিবাৰিক ক্ষেত্ৰত পৰিয়ালৰ হয়তো বহু আপত্তি, বহু সমস্যা আপুনি আজি সমাধান কৰি দিবলগীয়া হ'ব পাৰে। অৰ্থাৎ পৰিয়ালৰ অন্য ব্যক্তিৰ সমস্যাও আপুনি মাজে সময়ে সমাধান কৰি দিব লাগিব। বাকী কিন্তু প্ৰায় প্ৰত্যেকটো দিশত আপোনাৰ দিনটো ধুনীয়াকৈ পাৰ হ'ব। গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 3 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈও একেবাৰে নাপাহৰিব। তুলা ৰাশি। তুলা ৰাশিৰ ব্যক্তিসকলৰ আজি সৰু কথাই খং বঢ়াব পাৰে। গতিকে যিমান পাৰে নিজৰ খং ৰাগ নিয়ন্ত্ৰণ ৰাখিব। আকস্মিক খং হয়তো আজি বৃদ্ধি পাব। আজি ধনৰ আদান প্ৰদানো হৈ থাকিব। কিছু ধন আহিব, কিছু ধন আপোনাৰ আজি খৰচ হোৱাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। লগতে সাহসিক মনোভাৱ গঢ়ি উঠিব। মনত সাহস, আত্মবিশ্বাস, মনোবল এইবোৰ আজি দিনটোত বাঢ়িব। ইয়াৰ বাহিৰে আনক প্ৰভাৱিত কৰিবলৈ এওঁলোকে নিজৰ ক্ষমতা দক্ষতাৰ সদ উপয়োগ কৰাও দেখা যাব। প্ৰেম সম্পৰ্কত অকণমান অস্থিৰ হৈ পৰা দেখা যাব, কাৰণ হয়তো কিবা কথাই চঞ্চলতাও অকণমান মনত আনিব পাৰে। বাকী কঠোৰ পৰিশ্ৰমে আপোনাক আজি কিছু লাভালাভ দিয়াও দেখা যাব, কাৰণ বিগত দিনতো আপুনি পৰিশ্ৰম যথেষ্টখিনি কৰিছে। আজি সেই পৰিশ্ৰমৰ ভাল ফলাফল
লাভ কৰিব। সকলোকে সোনকালে বিশ্বাস কৰি লোৱাও এওঁলোকে আজি পৰিলক্ষিত হ'ব। এই ৰাশিৰ ব্যক্তিসকলৰ বিবাহিতসকলৰ প্ৰিয়জনৰ অকণমান স্বাস্থ্যৰ আজি পৰিৱৰ্তন হ'ব। গতিকে প্ৰিয়জনৰ স্বাস্থ্যৰ আপুনি নিজেই যত্ন ৰখাৰ প্ৰয়োজন আছে। বাকী কিন্তু প্ৰায় প্ৰতিটো দিশৰ ক্ষেত্ৰৰ ফালৰ পৰা আপোনাৰ দিনটো ধুনীয়াকৈ পাৰ হ'ব। গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 6 আৰু শুভ ৰং হ'ব গোলপীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈও একেবাৰে নাপাহৰিব। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ বাবে আজি কিছু ঘূৰা ফুৰাৰ যোগ দেখা পোৱা গৈছে। আপুনি ঘৰত থকাৰ বিপৰীতে ঘূৰা ফুৰা কৰি দিনটো পাৰ কৰিবলগীয়া হৈ পৰিব। কিন্তু শত্ৰুৰ পৰা অকণমান ভয় যেন অনুভৱ হ'ব পাৰে। গতিকে শত্ৰুৰ পৰা আজি সতৰ্ক থকাৰো প্ৰয়োজন আছে। আজি কিন্তু হাঁহি ধেমালি ফূৰ্তিও আপোনাৰ যথেষ্টখিনি বাঢ়িব। বন্ধু বান্ধৱৰ সৈতে মিত্ৰতা আজি বৃদ্ধিৰ বাবে হাঁহি ধেমালি ফূৰ্তিও বাঢ়িব। কিন্তু লৰা ধপৰাৰ মাজত কোনো ধৰণৰ যাতে সিদ্ধান্ত নলয় সেই ক্ষেত্ৰত গুৰুত্ব ৰাখিব। খৰতকীয়াকৈ লোৱা সিদ্ধান্তই আপোনাক আজি আৰ্থিকভাৱেও লোকচান হয়তো কৰাব পাৰে। গতিকে গুৰুত্ব ৰাখিব। আজি ক'ৰবাৰ পৰা নিমন্ত্ৰণ লাভ কৰিব। হয়তো আপুনি সেই ঠাইৰ পৰা কেতিয়াও নিমন্ত্ৰণ পাম বুলি ভবা নাছিল, কিন্তু আজি তেনে কোনো ঠাইলৈ আপোনাৰ নিমন্ত্ৰণ আহিব। আজি বিপদত পৰা ব্যক্তিক সহায় কৰিবলৈ মন যোৱা এওঁলোকৰ দেখা যাব। লগতে নতুন নতুন চিন্তাধাৰা, নতুন নতুন আইডিয়াবোৰ আজি আপোনাৰ মনত আহিব ধৰিব। জীৱনসংগীৰ সৈতেও আত্মীয়তাপূৰ্ণ সম্পৰ্ক আজি গঢ়ি উঠাৰ পূৰ্ণ সম্ভাৱনা আছে। অৱশ্যে কাম বনবোৰ সময়তকৈ অকণমান পলম হ'ব। কিবা কাৰণবশতঃ আপুনি সময়ত হ'বলগীয়া কামত প্ৰয়োজনতকৈ অকণমান হ'লেও পলম হোৱা লক্ষ্য কৰা যাব। বাকী কিন্তু প্ৰায় প্ৰতিটো দিশত দিনটো আপোনাৰ শুভ আৰু মংগলময়ভাৱেই অতিবাহিত হ'ব। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 7 আৰু শুভ ৰং হ'ব ক্ৰীম বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈও একেবাৰে নাপাহৰিব। ধনুৰাশি। ধনুৰাশিৰ ব্যক্তিসকলৰ আজি হঠাৎ কিবা ভাল খবৰ অহাৰ সম্ভাৱনা আছে। লগতে সামাজিক দায়িত্বও বাঢ়িব। সমাজৰ কাম বনৰ সৈতেও আপুনি অকণমান জড়িত থাকিবলগীয়া হৈ পৰিব। আজি আনৰ কিছু মৰম চেনেহো আপুনি লাভ কৰিব। আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰাও লাভৰ যোগ আছে, কাৰণ একাধিক পথেৰে আপোনাৰ হাতত ধন আগমনৰ আজি সম্ভাৱনাও দেখা পোৱা গৈছে। লগতে এই ৰাশিৰ ব্যক্তিসকলৰ গোপন শত্ৰুৰ পৰিমাণো মাজে সময়ে বাঢ়িব, কাৰণ আপোনাৰ বিপক্ষে কোনোবাই ষড়যন্ত্ৰ কৰি থকাও আজি অনুভৱ আপুনি কৰিব পাৰিব। প্ৰেম সম্পৰ্কত পুৰণা কথাবোৰ পাহৰাটোৱে আজি ভাল হ'ব, নহ'লে হয়তো পুৰণা কথাই মতভেদ আনিব পাৰে। কিন্তু ব্যৱসায় বাণিজ্যৰ ফালৰ পৰা আজি দিনটো অতি শুভ দিন। আপুনি ব্যৱসায়ত আগবাঢ়িলে নিশ্চয় ভাল ফলাফল লাভ কৰিব। এই ৰাশিৰ ব্যক্তিসকলৰ আজি মনত কিছু পুৰণা চিন্তা বাদ দি নতুন চিন্তাৰ পুনৰ দিনটোৰ শেষৰ ভাগত উদয় হোৱা পৰিলক্ষিত হ'ব। আৰু কিছু কাম আপুনি অকলে কৰাৰ বিপৰীতে লগ হৈ কৰাৰ প্ৰয়োজন আছে। অকলে কৰিলে কাম বনত সিমান সফলতা নাহিব, যিমান আপুনি লগ হৈ কাম কৰিলে সফল হ'ব পাৰিব। বাকী প্ৰায় প্ৰত্যেকটো দিশত দিনটো আপোনাৰ ধুনীয়াকৈ পাৰ হ'ব। গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 4 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈও একেবাৰে নাপাহৰিব। মকৰ ৰাশি। মকৰ ৰাশিৰ ব্যক্তিসকলৰ আজি কৰ্মক্ষেত্ৰত অকণমান গুৰুত্ব ৰাখিব, কাৰণ কৰ্মক্ষেত্ৰত জ্যেষ্ঠ ব্যক্তিয়ে হয়তো কিবা বাধা আপোনাক দিব পাৰে। আজি এই ৰাশিৰ ব্যক্তিসকলে যিকোনো কাম পৰিকল্পিতভাৱে কৰাটো ভাল হ'ব, কাৰণ পৰিকল্পনা নকৰি কাম কৰিলে অকণমান সাল সলনি কৰিবলগীয়াও হৈ পৰিব। কিন্তু বন্ধু বান্ধৱৰ ক্ষেত্ৰখন আপোনাৰ বাবে খুবেই ধুনীয়া, কাৰণ সন্ধিয়াৰ সময়তো কোনোবা বন্ধু বান্ধৱৰ সৈতে আপোনাৰ আজি যোগাযোগ হ'ব ধৰিব।
প্ৰেম সম্পৰ্কত অকণমান বেছি এক্টিভ থকা এওঁলোকক দেখা যাব। বিদ্যাৰ পৰা অকণমান দূৰত্ব বাঢ়িব, পঢ়া শুনা কৰিবলৈ কিছু আগ্ৰহ আজি এওঁলোকৰ কমিব। আজি কৰ্মক্ষেত্ৰত আপুনি অকণমান সাল সলনি কৰিব লাগিব। একেটা কাম কৰাৰ বিপৰীতে কিছু সময় এটা কাম, কিছু সময় অন্য এটা কামত আপুনি ব্যস্ত থাকিব লাগিব। লগতে ব্যক্তিগত চিন্তাধাৰাবোৰ আপোনাৰ বেছি হ'ব। সামাজিক চিন্তাতকৈ এওঁলোকে নিজৰ ব্যক্তিগত চিন্তাহে অকণমান বেছি কৰা দেখা যাব। আজি জীৱনসংগী আপোনাক অকণমান খং ৰাগ হয়তো মাজে সময়ে কৰিব পাৰে, বাকী কিন্তু অন্য ক্ষেত্ৰৰ ফালৰ পৰা আপোনাৰ দিনটো ধুনীয়াকৈ পাৰ হ'ব। আজি ইলেক্ট্ৰনিক বস্তুৰ সৈতে যোগাযোগ আপোনাৰ বাঢ়িব। ঘৰতো হয়তো ইলেক্ট্ৰনিক বস্তুৰ নামত কিছু খৰচ কৰিবলগীয়া হৈ পৰিব পাৰে। বাকী প্ৰায় প্ৰতিটো দিশত আপোনাৰ দিনটো শুভ। গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 4 আৰু শুভ ৰং হ'ব ধোঁৱা বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈও একেবাৰে নাপাহৰিব। কুম্ভ ৰাশি ব্যক্তিসকলৰ আজি মান সন্মান যশস্যা এইবোৰ বৃদ্ধি পাব। লগতে সৰু সৰু কথাক লৈ এওঁলোকে অকণমান বেছিকৈ চিন্তা কৰা দেখা যাব। গতিকে সৰু সৰু কথাত বৰ বিশেষ চিন্তা নকৰাটোৱে ভাল হ'ব। ভাতৃ ভগ্নীৰ সহায়ত আপোনাৰ আজি আৰ্থিকভাৱে লাভ হ'ব। ধন টকা পইচাৰ আগমন প্ৰাপ্তিৰো আজি সম্ভাৱনা দেখা পোৱা গৈছে। আজি কোনোবা নহয় কোনোবা ব্যক্তি আপোনাক উপদেশ দিয়াও পৰিলক্ষিত হ'ব। আজি আপোনাৰ বিপক্ষে কোনোবাই ষড়যন্ত্ৰও কৰি থাকিব পাৰে। গতিকে অকণমান সতৰ্ক থকাৰ প্ৰয়োজন আছে। এই ৰাশিৰ ব্যক্তিসকলে আজি প্ৰায় প্ৰতিটো ক্ষেত্ৰত হিচাপ নিকাচবোৰ সঠিককৈ ৰখা দেখা যাব। কথাবোৰো খুব ধুনীয়াকৈ মনত ৰখা আজি দেখা যাব। আজি কোনো কথা এওঁলোকে নাপাহৰে। প্ৰেম সম্পৰ্কত অৱশ্যে এওঁলোকৰ খং ৰাগ একেবাৰে কমিব। প্ৰিয়জনে কিবা খঙালভাৱে ক'লেও এওঁলোকে তাৰ প্ৰত্যুত্তৰ দিয়া একেবাৰে দেখা নাযায়। কৰ্মক্ষেত্ৰত আপুনি যিটো ভাবিছে সেইটোৱেই হ'ব, কিন্তু সময়তকৈ অকণমান পলম হোৱাও দেখা যাব। আজি একান্তভাৱে যিমান আপুনি থাকিব সিমানেই আপোনাৰ মন কিছু শান্ত হৈ থাকিব। কাৰণ ভিৰ থকা ঠাইত থাকিলে অকণমান মনত হয়তো চঞ্চলতা, অস্থিৰতা মাজে সময়ে আহিব পাৰে। বাকী প্ৰায় প্ৰতিটো দিশত আপোনাৰ দিনটো ধুনীয়াকৈ পাৰ হ'ব। গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 2 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈও একেবাৰে নাপাহৰিব। একেবাৰে শেষত মীন ৰাশিলৈ আহিছোঁ। মীন ৰাশিৰ ব্যক্তিসকলৰ দেহৰ আজি কোনোবা অংশত অকণমান বিষ যেন অনুভৱ কৰিব পাৰে। গতিকে নিজৰ স্বাস্থ্যৰ পাৰিলে যত্ন ৰাখিব। আজি আৰ্থিক ক্ষেত্ৰত অৱশ্যে দিনটো শুভ, কাৰণ হাতত ধনৰ আগমন হ'ব ধৰিব। ধনৰ বৰ বিশেষ অভাৱ অনাটন আজি সিমান নাথাকে। আজি অন্য ব্যক্তিক আপুনি সোনকালে কথাবোৰ সন্মত কৰাৰ যোগ্যতা আপোনাৰ ভিতৰত আহিব ধৰিব। আজি সকলোৱে আপোনাক অনুসৰণ কৰিব। আপুনি আনক কিছু হয়তো পথ প্ৰদৰ্শন কৰাবলগীয়া হ'ব পাৰে। মান সন্মান প্ৰতিষ্ঠাও আজি আপোনাৰ বৃদ্ধি পাব। লগতে আজি দিনটো খুব ধুনীয়াকৈ ৰোমান্টিক ভাৱতো পাৰ হ'ব। প্ৰেমৰ ক্ষেত্ৰতো আজি আনন্দদায়কভাৱে দিনটো অতিবাহিত হ'ব। যিকোনো ক্ষেত্ৰত জ্যেষ্ঠ ব্যক্তিৰ প্ৰশংসাই আপোনাৰ মনত আত্মবিশ্বাস আৰু দুগুণ বঢ়াব। গতিকে য'তেই নাযাওক কিয় কোনোবা জ্যেষ্ঠ ব্যক্তি আপোনাক নিশ্চয় সমৰ্থন কৰিব নতুবা প্ৰশংসা কৰিব। লগতে নিজৰ ব্যক্তিগত সমস্যা এওঁলোকে আনৰ সৈতে শ্বেয়াৰ কৰি খুব ভাল পোৱা দেখা যাব। গতিকে মনত থকা কথাবোৰ এওঁলোকে মনত ৰাখিব নোৱাৰিব, আনক ক'বলৈ খুবেই আজি মন যাব। বিবাহিতসকলৰ আজি দিনটোৰ বেছি সময় ঘৰতে পাৰ হোৱা পৰিলক্ষিত হ'ব। বাকী কিন্তু প্ৰায় অন্য প্ৰতিটো দিশত আপোনাৰ দিনটো ধুনীয়াকৈ পাৰ হ'ব। গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 9 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত
ওম নমঃ শিৱায় দেখিবলৈও একেবাৰে নাপাহৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক। তাৰেই কামনাৰে আজিৰ বাবে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।